আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ ক্ষুদ্ৰ সচিবালয় মুকলি কৰিব। ডিব্ৰুগড়ৰ মাইজানত অৱস্থিত জলসম্পদ বিভাগৰ অত্যাধুনিক অতিথিশালাটো সচিবালয়লৈ উন্নীত কৰা হৈছে। এতিয়াৰে পৰা উজনি অসমৰ লোকে দিছপুৰলৈ নোযোৱাকৈ এই সচিবালয়তে চৰকাৰী কাম-কাজ নিষ্পত্তি কৰিব পাৰিব। ইয়াৰ লগতে ডিব্ৰুগড়ৰ ক্ষুদ্ৰ সচিবালয়তে মুখ্যমন্ত্ৰীক লগ ধৰিবও পাৰিব ৰাইজে। মুখ্যমন্ত্ৰীয়ে প্ৰতি মাহৰ ৪-৫ দিন ডিব্ৰুগড়ত থাকিব বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ কোল ৰোড আজিৰে পৰা জয়ন্ত দত্ত পথ হৈ পৰিব। আজি মুখ্যমন্ত্ৰীয়ে নতুন নামাকৰণেৰে মুকলি কৰিব ব্ৰিটিছে কোল ৰোড হিচাপে নামাকৰণ কৰা পথটো। প্ৰয়াত বিজেপি নেতা জয়ন্ত দত্তৰ নামেৰে ৰখা হৈছে কোল ৰোড পথটোৰ নাম। ২০০১ চনৰ ১ মেত আলফাৰ গুলীত নিহত হৈছিলে জয়ন্ত দত্ত। ২০০১ চনত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিল জয়ন্ত দত্ত। ডিব্ৰুগড় সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিছিল প্ৰয়াত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকী। ঋষেশ্বৰ বৰুৱা আছে, পোনপটীয়াকৈ সংযুক্ত হৈছো। ঋষেশ্বৰ, অধিক জানিম মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত ইতিমধ্যে আমি কৈছোৱে, আমি আৰু আটাইখিনি খবৰ আপোনাৰ পৰা লাভ কৰিম। হয়, কিছু সময় পিছতে এই স্থানতে উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিহেতু আজিৰে পৰা কোল ৰোডটো নামাকৰণ হ'ব জয়ন্ত দত্ত পথ হিচাপে, সেয়েহে আজি ব্যাপক আয়োজন কৰিছে এই স্থানত। আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ২০০১ চনতে আততায়ী গুলীত নিহত হৈছিল জয়ন্ত দত্ত নামৰ বিজেপি কৰ্মীগৰাকী। ইয়াৰ পিছতে স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে এনেধৰণে কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজেপি দলৰ কৰ্মকৰ্তা আছে, কি ক'ব বিচাৰিব আজি, কেনেধৰণে হয়, এইটো ডিব্ৰুগড়ৰ এটা অতি পুৰণি ৰাস্তা কোল ৰোড। এইটো আজি আমাৰ বিজেপিৰ পুৰণি কাৰ্যকৰ্তা স্বৰ্গীয় জয়ন্ত দত্ত, যাক গুলীয়া হত্যা কৰা হৈছিলে, তেওঁৰ নামত নামাকৰণ কৰা হ'ব। আৰু আমাৰ এইটো মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো নামাকৰণ কৰিব। লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও থাকিব। আৰু জয়ন্ত দত্ত ডাঙৰীয়া সকলোৱে জানে যে অসম বিজেপিৰ তেওঁ সাধাৰণ সম্পাদক আছিলে। আৰু আজি আমি বিজেপিৰ যোনটো অৱস্থাত আছে, তেওঁৰ যথেষ্টখিনি অৱদান আছে। আৰু তেওঁৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমাৰ সঁচা কথা ক'বলৈ হ'লে এইটো ৰাস্তাটো যে নামাকৰণ হ'ব, এইটো শ্ৰেয় আমাৰ বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপক মই দিম। কিয়নো তেওঁ প্ৰথমে আগবাঢ়ি আহি পেলাই মিউনিচিপালিটিত আহিলে, যোনটো নিয়ম আমাক চিঠি এখন তেওঁ দিলে যে ৰাস্তাটো যেনেকৈ নামাকৰণ কৰিব লাগে। আমি সকলোৱে বৰ্ডৰ সিদ্ধান্ত ল'লোঁ, এইটো নামাকৰণটো ঠিক আছে কৰা হ'ব। আমি তাৰপিছত যিখিনি ফৰ্মেলিটি আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লগত সকলোৱে কথা পাতি পেলাই তাৰপিছত নামাকৰণটো আজি কৰা হ'ব। আৰু ইয়াৰ লগতে ইয়াৰ পিছতে সচিবালয়, হয়, ইয়াৰ পিছত আমাৰ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয় উদ্বোধন কৰা হ'ব আজি ১১টা বজাত। মাননীয় মুখ্যমন্ত্ৰী এইটো উদ্বোধন কৰিব। আপুনি সকলোৱে জানে যে ডিব্ৰুগড়ত এইটো এটা মিনি ছেক্ৰেটাৰিয়েট বুলি কোৱা হৈছে। এইটো উজনি অসমত যিমানখিনি জিলা আছে তাত এইটো কেটাৰ কৰিব। যোৱাকালি মই শুনামতে যে চব ডিপাৰ্টমেণ্টেল মিটিং যোনবোৰ গুৱাহাটীত আগতে হৈছিলে, এতিয়াৰ পৰা ইয়াতে অনুষ্ঠিত হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে তেওঁ নিজেও আহি ডিব্ৰুগড়ত মাহত ৪ দিনকৈ ইয়াত থাকিলে আমাৰ ডিব্ৰুগড়ৰ আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা আমি যথেষ্টখিনি উপকৃত হ'ম। আমি আৰু ডিব্ৰুগড় চহৰখন আৰু ধুনীয়াকৈ লৈ যাব বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে আজিৰে পৰা এই কোল ৰোডটো ডিব্ৰুগড় চহৰৰ আটাইতকৈ পুৰণি যি কোল ৰোড, এই কোল ৰোডটো আজিৰে পৰা জয়ন্ত দত্ত পথ হিচাপে নামাকৰণ হ'ব। আৰু কোৱাৰ প্ৰয়োজন যে এই পথছোৱাৰ নিতৌ বহু লোকে অহা যোৱা কৰে আৰু সদাব্যস্ত এই পথছোৱা, যিহেতু আজিৰে পৰা জয়ন্ত দত্ত পথ হিচাপে নামাকৰণ হ'ব, ইয়াৰ বাবে ব্যাপক কাৰ্যসূচী আয়োজন কৰিছে। কেনেধৰণৰ আপোনালোকে আটাই নিশ্চয় জানে ২০০১ চনৰ ১ মে ৰাতি যিটো ঘটনা ঘটিছিল ডিব্ৰুগড় চহৰত, এই বজাৰৰ আমাৰ এটা এই অঞ্চলটোৰে এটা জেগাত জয়ন্ত দত্ত ডাঙৰীয়া, বীৰেন ফুকন ডাঙৰীয়া আৰু প্ৰশান্ত গগৈৰ মৃত্যু হৈছিল আততায়ী গুলীত। ঠিক তেনেধৰণে চকীডিঙৰ AGP অসম গণ পৰিষদৰ কাৰ্যালয়ত থানেশ্বৰ গোহাঁইৰ একেটা সময়তে তেওঁৰ মৃত্যু হৈছিল আততায়ী গুলীত। গতিকে তেখেতসকলৰ নামসমূহ আমি ডিব্ৰুগড় চহৰত বিভিন্ন অঞ্চলত ৰখাৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰে প্ৰথম আমি জয়ন্ত দত্ত ডাঙৰীয়াৰ এই পথটোত, যিহেতু ডিব্ৰুগড় আটাইতকৈ ব্যস্ত পথ, এই পথটোত ছাইডতে তেখেতৰ মৃত্যু হৈছিল। গতিকে এই পথটো আজিৰ পৰা তেখেতৰ নামত আমি নামাকৰণ কৰিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজে আগভাগ লৈছে, তেখেত আহিব। লগতে আমাৰ স্থানীয় সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া থাকিব, লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আমাৰ ইয়াত আজি অনুষ্ঠানটো উপস্থিত থাকিব। খুব কম সময়ৰ বাবে অনুষ্ঠানটো হ'ব যদিও, কিন্তু আটাইকেইজন ব্যক্তি ইয়াত উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এটা উল্লেখনীয় দিন, বিশেষকৈ উজনিৰ বাবে ইয়াত সচিবালয় মুকলি কৰা হ'ব আজি। আমি পুনৰবাৰ মই কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শলাগ লৈছোঁ,
তেখেতে ডিব্ৰুগড় চহৰৰ প্ৰতি যি আন্তৰিকতা যি মৰম ভালপোৱা দেখাইছে তাৰ বাবে সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ হৈ মই পৌৰসভাৰ ডেপুটি মেয়ৰ হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উত্তৰটো উন্নতিও কামনা কৰিছোঁ লগতে ভৱিষ্যতে ডিব্ৰুগড় চহৰৰ প্ৰতি তেওঁৰ যিটো দৃষ্টিভংগী ৰাখিছে সদায় যাতে থাকে তাৰ আমি কামনা কৰিছোঁ। বিশেষৰ ধন্যবাদ জনাইছোঁ আপোনাক।